আমাৰ মুখ হৈছে দুখন। এখন মুখে আমি এই পচা দেহটোক আহাৰ খাই ৰক্ষণাবেক্ষণ দিওঁ, আৰু দ্বিতীয়খন মুখ হৈছে কৰ্ণপথ। কৰ্ণপথেদি যেতিয়া আমাৰ ভগৱন্তৰ গুণানুকীৰ্তনখিনি শ্ৰৱণ কীৰ্তন কৰি আমাৰ হৃদয়ংগম হ'ব। এইটো হৈছে আত্মাৰ আহাৰ। এতিয়া আমি কি আহাৰ খাই আছোঁ? এই হৈছে আত্মাৰ আহাৰ। সেইকাৰণে এটা ফকৰা যোজনাত কয় যে এখন গৃহস্থীৰ ঘৰলৈকে 4জন অতিথি আহিছে, আৰু অতিথি অহাৰ লগে লগে মাক আৰু পিতেকে কথা পাতিছে হেৰ' বোপাই, যে অতিথি আহিলে হয়, এতিয়া অতিথিক খোৱাবি কি? নিজৰ ঘৰত খাবলৈকে চাউল নাই, গতিকে অতিথি খেদাৰ কিবা এটা উপায় কৰ। এতিয়া ডাৱৰীয়া বতৰ, ধানখিনি মানে ধানখিনি যে ঢেঁকীত বান্ধিব, ধানখিনি কেঁচা, ঢেঁকীটো পচা, খুবলিটো ফুটা, থোৰাটো ভুটা। অতিথি আহিল 4জন, ঘৰত অসংখ্য বাঢ়িবন। বাপেৰক মাত, বাপেৰে আহি মুখ মাৰক, বোলে অতিথি ওলাই লৰ মাৰক। যদিও ফকৰা, কিন্তু ইয়াৰ আধ্যাত্মিকটো বহুত গধুৰ। ঢেঁকীটো পচা মানে হৈছে আমাৰ দেহাটো পচা। খুবলিটো ফুটা, আমি যদিও ইয়াত ভগৱন্তৰ কথা শুনি আছোঁ, বহুতো কিন্তু গৈ ঘৰ নাপায়। থোৰাটো ভুটা, বহুতে ভাগৱততে বহি আছে, মনটো গৈ ঘৰৰ বিভিন্ন কামত লাগি থাকে। অতিথি আহিল 4জন, আমাৰ দেহগৃহখনত মুখ্য 4জন অতিথি আছে। এই মুখ্য 4জন অতিথি হৈছে কাম, ক্ৰোধ, লোভ, মোহ। এই 4জন অতিথি আমাৰ দেহগৃহখনৰ মুখ্য অতিথি। ঘৰত অসংখ্য বাঢ়িবন। এই বাঢ়িবনবিলাক হৈছে হিংসা, ঈৰ্ষা, কুৰ্চুট, কপট, দম্ভ, দেশ, অহংকাৰ, তিৰস্কাৰ। এইখিনি হৈছে অসংখ্য বাঢ়িবন। বাপেৰক মাত, বাপেৰে মানে হৈছে ঈশ্বৰ। বাপেৰে আহি মুখ মাৰক। যেতিয়া কৰ্ণপথে ভগৱন্তৰ কথাবিলাক হৃদয়ংগম হ'ব, হোৱাৰ লগে লগে এইখিনি ওলাই আৰু লৰ মাৰিব। সেইকাৰণে কৈছে কুকুৰে কৰিলে বিয়া, বাঘৰ জীয়াৰী, দৰিয়া ভালুক গৈলা, ঘৰ বাৰী এৰি। এতিয়া কুকুৰ মানে হৈছে জীৱ, জীৱই ভালুকৰ জীয়াৰী মানে হৈছে যিবিলাক আমাৰ বাঘৰ জীয়াৰী, বাঘৰ জীয়াৰী মানে হৈছে নাম। এই জীৱটোৱে যে নামৰ লগত সম্পৰ্ক কৰিব, দৰিয়া ভালুক গৈলা, ঘৰ বাৰী এৰি। যিবিলাক আমাৰ লুকা ভাকু, হিংসা, ঈৰ্ষা, কুৰ্চুট, কপট, এই জীৱটোৱে যেতিয়া নামৰ লগত সম্পৰ্ক কৰিব, কৰাৰ লগে লগে এই বেয়া বস্তুখিনি ইয়াত থাকিব নোৱাৰে। গতিকে কৰ্ণপথে ভকতৰ হিয়াতৰ প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। এতিয়া আমাৰ কৰ্ণপথে গৈ ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰিব, আৰু হৃদয়খন আমাৰ চাফা হৈ যাব। কেনেকৈ? যেহেন হৰতকালে জলৰ যতে কমল, স্বভাৱত হুৱৰ নিৰ্মল। এতিয়া আমাৰ আহিন কাতিমহীয়া নদীৰ পানীকণৰ তলত চন্দ্ৰৰ পোহৰত তলত পৰি থকা কোটাডাল পৰ্যন্ত দেখা পায়। তদ্ৰূপ আপুনি সাধুৰ সংগলৈ আহি ভগৱন্তৰ গুণায়ন কীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আপোনাৰ হৃদয়খন চাফা হৈ যাব, আৰু আপুনি ভগৱন্তৰ সমীপ পাবলৈ বেছি দূৰ নাথাকে। আৰু এই হৈছে সাধুৰ সংগৰ ৰহস্য। আৰু এই কথাখিনি বিদুৰ আৰু উদ্ধৱৰ মাজত এই সংলাপখিনি আৰম্ভ হৈছে। কৃষ্ণ ভগৱন্তৰ সৃষ্টিত ভগৱন্তই 14খন ভুৱন সৃষ্টি কৰিলে, আৰু প্ৰথমতে মায়া সৃষ্টি কৰিছে, তাৰপিছত জীৱ, 8 গুণ তেজ, 16 গুণ জীৱ, এইখিনি সৃষ্টি কৰি প্ৰকৃতি, মহত্ব, আকাশ এইখিনি সৃষ্টি কৰিছে, আৰু 14খন ভুৱন। এই 14খন ভুৱন আমি যদি দেহ জগতত চাওঁ, দেহ জগতটো পাম, আৰু বাহিৰৰ জগতখনত চালে আমি এই 14খন ভুৱন পাম। এই 14খন ভুৱনৰ বাহিৰত বাজত ভগৱন্তৰ কৃষ্ণনগৰ। এই 14খন ভুৱন হৈছে, আমি দেহ জগতত যদি চাওঁ,
আমাৰ নাভিৰ পৰা ওপৰলৈ হৈছে 7 খণ্ড আৰু নাভিৰ পৰা তললৈ হৈছে 7 খণ্ড। এতিয়া নাভিৰ তলৰ খণ্ডকেইটা হৈছে অতল, বিতল, সুতল, মহাতল, তলাতল, ৰসাতল, পাতাল। আৰু নাভিৰ ওপৰৰ খণ্ডকেইটা হৈছে ভূলোক, ভৱলোক, স্বলোক, মহলোক, জনলোক, তপলোক আৰু সত্যলোক। এতিয়া প্ৰত্যেকেই থকাৰ স্থানবিলাক বেলেগ বেলেগ। এতিয়া নাভিৰ তলৰ খণ্ডকেইটাৰ অতল, ময়দানৱৰ বাসস্থান, বিতল, হৰ পাৰ্বতী বাসস্থান, সুতল, বলিৰ বাসস্থান, মহাতল, বিশ্বকৰ্মাৰ বাসস্থান, ৰসাতল, দৈত্যাদানৱৰ বাসস্থান, তলাতল, সৰ্পগণৰ বাসস্থান আৰু তাৰ তলত পাতাল, পাতালত নাগবাসুকীৰ বাসস্থান। এতিয়া পাতালত ভগৱন্তই কশ্যপ ৰূপ ধৰি ৫০ কোটি পোহৰৰ গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডখন ধৰি আছে। এতিয়া নাভিৰ ওপৰত হৈছে ভূলোক, ভূলোকত নৰ আৰু কিন্নৰ বাসস্থান। নৰ মানে হৈছে মানুহ, কিন্নৰ মানে হৈছে নপুংসক। ভূলোকৰ ওপৰত ভৱলোক, ভৱলোকত গন্ধৰ্বৰ বাসস্থান। তাৰ ওপৰত স্বলোক, স্বলোকত ইন্দ্ৰ আদি দেৱতাগণৰ বাসস্থান। তাৰ ওপৰত মহলোক, মহলোকত ধ্ৰুৱৰ বাসস্থান। তাৰ ওপৰত জনলোক, মহামুনিগণৰ বাসস্থান। তাৰ ওপৰত তপলোক, তপস্বী মুনিসকলৰ বাসস্থান। তাৰ ওপৰত সত্যলোক, সত্যলোকত ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ বাসস্থান। তাৰ ওপৰত বৈকুণ্ঠ অপৰপঞ্চ। তাৰ ওপৰত কৃষ্ণনগৰখন আছে বৈকুণ্ঠ। সেই বৈকুণ্ঠত ভগৱন্ত আদিতো আছে, এতিয়াও আছে, আগলৈকো থাকিব। সেইকাৰণে ভগৱন্ত হৈছে অজব্ৰহ্ম। আৰু এই কথাকেইটাকে সুন্দৰকৈ সাংখ্যনাৰায়ণে আদ্যকল্পতে ব্ৰহ্মাৰ আগত কৈছিল, হে ব্ৰহ্মা, মোৰ জন্মও নাই, মৃত্যু নাই, মই অজব্ৰহ্ম। তথাপিতো মই ভকতৰ মনোবাঞ্ছা পূৰণৰ হেতু মই বাৰে বাৰে অৱতাৰ ধাৰণ কৰিব লগা হয়। তেতিয়া কি বুলি কৈছে? এই স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ। এই আৰু এক গোত্ৰ আছে পৰম কাৰণ, মোৰ যশ গুণ কৰি কৰিব কীৰ্তন। আৰু মোৰ যিখিনি গুঞ্জক লীলা, এইখিনিকে শ্ৰৱণ কীৰ্তন কৰি কলিযুগৰ নৰমনিষ ইয়াৰ পৰা উদ্ধাৰ হ'ব পাৰিব। আৰু মাধৱ পুৰুষে বৰগীততো সুন্দৰকৈ উল্লেখ কৰিছে, কি বুলি কৈছে? নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সুহি জন্মে জীৱৰ জনম দূৰ কৰা। যে তোমাৰ জন্ম নাই, তথাপিতো কিন্তু তুমি ভকতৰ মনোবাঞ্ছা পূৰণৰ হেতু তুমি অৱতাৰ ধাৰণ কৰিব লগা হয়। এতিয়া ভগৱন্ত পুৰুষে এই ধৰাধামলৈ সৰ্বমুঠ ২৪ বাৰ আহিব লগা হৈছে। কেতিয়াবা কলা অৱতাৰে, কেতিয়াবা অংশ অৱতাৰে আৰু কেতিয়াবা মৎস্য কুৰ্ম নৰসিংহ আদি অৱতাৰ হৈ ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে
তেওঁ আহিব লগা হৈছিল। আৰু এই সৃষ্টিৰ পাতনিত ভগৱন্তই কালো, ভগৱন্ত মায়াও আৰু ভগৱন্তৰ মায়াতে আমি সকলোবিলাক মজি থাকিব লগা হয়। আৰু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আকৌ ইয়াৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম। সেই উদ্ধাৰ হোৱাৰ উপায়টো আমাক দি থৈ গৈছে। সেইকাৰণে কলিযুগত ভগৱন্তৰ নামটোৱেই শ্ৰেষ্ঠ। অন্য যিমানবিলাক মাৰ্গ আছে, মাৰ্গ হৈছে তিনিটা। এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে কৰ্ম মাৰ্গ আৰু ৩ নম্বৰটো হৈছে ভক্তি মাৰ্গ। জ্ঞান মাৰ্গ আৰু কৰ্মৰ মাৰ্গেৰে ধৰ্ম অৰ্থ কাম তিনিটা ষ্টেজলৈকে মানে ইয়াৰ পৰা স্বৰ্গলৈকে অতিক্ৰম কৰিব। কিন্তু ধৰ্ম অৰ্থ কামৰ মোক্ষ প্ৰাপ্তি হ'লে আমি ইয়াৰ পৰা ভগৱন্তৰ স্থানলৈকে গতি কৰিব পাৰিম। এতিয়া ভগৱন্তৰ মায়া জগত সৃষ্টি আৰু মহামায়া নিৰ্দেশ। এতিয়া ভগৱন্তৰ শৰীৰৰ পৰাই অৰ্ধকায়া মহামায়াক সৃষ্টি কৰিছে। আৰু মহামায়াক সৃষ্টি কৰাৰ পাছত ভগৱন্তৰ কটাক্ষত মহামায়া গৰ্ভৱতী হৈছে আৰু মহামায়াৰ পৰা এইখিনি সৃষ্টি হৈ গৈছে। এতিয়া মহামায়াৰ পৰা 3জন পুত্ৰ, এতিয়া ঈশ্বৰৰ কটাক্ষে দেৱী ভৈল গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত্ব উৎপত্তি। এতিয়া প্ৰকৃতিৰ পুত্ৰ হৈছে মহত্বৰ পৰা 3জন পুত্ৰ। এই 3জন পুত্ৰ হৈছে তামসিক, ৰাজসিক আৰু সাত্বিক। 3টা গুণ, 3জন পুত্ৰ। আৰু এই 3 পুত্ৰৰ টান জগত প্ৰখ্যাত শুনা জাত হন্তে জীৱা সৃষ্টি জাত। তামসৰ হন্তে শব্দ গুণৰ প্ৰকাশ। এতিয়া তামসৰ পৰা কি হৈছে? শব্দ প্ৰকাশ হৈছে। শব্দৰ পুত্ৰ হৈছে আকাশ, আকাশৰ পুত্ৰ হৈছে পৰশ আৰু পৰশৰ পুত্ৰ হৈছে বায়ু। বায়ুৰূপে পুত্ৰ, বায়ুহন্তে ৰূপ নামে পুত্ৰ অৱতাৰ। বায়ুৰ পুত্ৰ হৈছে ৰূপ আৰু ৰূপৰ পুত্ৰ হৈছে অগ্নি। আৰু অগ্নিৰ পুত্ৰ হৈছে ৰস, ৰসৰ পুত্ৰ হৈছে গুণ, গুণৰ পৰা জল, জলৰ পৰা হৈছে গন্ধ, গন্ধৰ পৰা হৈছে পৃথিৱী আৰু পঞ্চভূত। এতিয়া পঞ্চভূত হৈছে আমাৰ শৰীৰটো পঞ্চভূতেৰে গঠিত। এই পঞ্চভূত হৈছে ক্ষিতি, অপ, তেজ, মৰুত, বোম, আকাশ, বায়ু, পানী, মাটি আৰু তাপ। এই পঞ্চভূতেৰে আমাৰ মনুষ্য শৰীৰটো গঠিত। এতিয়া এই পঞ্চভূতি দেহটোত আমাৰ 14জন দেৱতা আছে। এতিয়া 14জন মানে মুখ্য 10জন দেৱতা। এই মুখ্য 10জন দেৱতা হৈছে চক্ষুত আদিত্য, কৰ্ণত দিশ, নাকত অশ্বিনী কুমাৰ, জিভাত বৰুণ, মুখত অগ্নি, হস্তত ইন্দ্ৰ, চিত্তত বাসুদেৱ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, চৰণত বিষ্ণু। এতিয়া দশ ইন্দ্ৰিয় শৰীৰটো আমি পুৱা গধূলি ঈশ্বৰ সেৱা কৰিব লাগে। আৰু এজন মানুহৰ শৰীৰত মুঠ দেৱতা থাকে 33 কোটি। 33 কোটি আচলতে 33 প্ৰকাৰৰ দেৱতা। এই 33 প্ৰকাৰৰ দেৱতা: সূৰ্য দেৱতা 1 কোটি, বৰুণ দেৱতা 1 কোটি, সূৰ্য দেৱতা 1 কোটি, চন্দ্ৰ দেৱতা 1 কোটি, ৰুদ্ৰ দেৱতা 1 কোটি, এনেকৈ 33 প্ৰকাৰৰ দেৱতা। এই 33 প্ৰকাৰৰ দেৱতা প্ৰতিডাল শৰীৰৰ নোমৰ কোষে কোষে একোজন দেৱতা আছে। এতিয়া এই দশ ইন্দ্ৰিয় শৰীৰটো আমি পুৱা গধূলি ঈশ্বৰ সেৱা কৰিব লাগে। পুৱা গধূলি ঈশ্বৰ সেৱা কৰাৰ লগে লগে আমি 33 কোটি দেৱতাক সেৱা পূজা নমস্কাৰ একেলগে কৰা হৈ যায়। কিন্তু এজন এজনকৈ যদি কৰা হয় তেতিয়া কিন্তু আমি 33 কোটি দেৱতাক আমি পূজা কৰিব নোৱাৰোঁ। এতিয়া এজনক কৰিলে হয়। কেনেকৈ কৰিম?
এতিয়া আমাৰ ভাগৱতে সিদ্ধান্ত দিছে কি বুলি কৈছে হে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নপাৱ এজনকে সেৱা পূজা নমস্কাৰ কৰাৰ লগে লগে আমাৰ ৩৩ কোটি দেৱতাক পূজা কৰা হৈ যায় এতিয়া বাক্যৰ কথাটো কৈছে ব্ৰহ্মাৰ যেনেকৈ 4খন মুখ আমাৰ মনুষ্য সকলোৱে 4খন মুখ এই 4খন মুখ কি ব্ৰহ্মাৰ মুখখন 4খন মুখ দেখাকৈ আছে কিন্তু আমাৰ 4খন মুখ নেদেখাকৈ আছে এতিয়া আমাৰ 4খন মুখ কি কি ব্ৰহ্মাই যেনেকৈ সৃষ্টি কাৰ্য কৰিব পাৰিছিল আমাৰ মনুষ্যই সৃষ্টি কাৰ্য কৰিব পৰা ক্ষমতা আছে এতিয়া আমাৰ 4খন মুখ হৈছে হি বাক্য কৰ্ণ মন মুখ হি আছো ইমানে যাৰ হৰিক ভজিবাৰৈ জানা হি আছে অধিকাৰ এতিয়া আমাৰ 4খন মুখ বাক্য কৰ্ণ মন আৰু মুখ এই 4খন মুখ আমাৰ সকলোৱে আছে ব্ৰহ্মাই সৃষ্টি কাৰ্য কৰিব পাৰিছিল আমিও সৃষ্টি কাৰ্য কৰিব পৰা ক্ষমতাটো আছে তাৰ পাছত হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মন 4 ৰূপ শুনা তাৰ নাম এতিয়া মনটোৰ 4টা ৰূপ মনৰ 4টা ৰূপ হৈছে মন বুদ্ধি অহংকাৰ আৰু নাম চিত্ত এই 4 নাম জানা জগতে বিদিত মনটোৰ এই 4টা ৰূপৰ কথা আমাক সুন্দৰকৈ উল্লেখ কৰিছে এতিয়া মনটো কি কৈছে সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় যে সংকল্পৰ বিকল্প কৰিম নে নকৰিম বুদ্ধি নাম বুলি তাক জানিবা নিশ্চয় সমস্তে কৰ্মকে মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপুনি এতিয়া মনটোৰ 4টা ভাগ কৰিছে মন চিত্ত বুদ্ধি অহংকাৰ নানা সদকৰ্ম কৰয় নিতে নিতে নিশ্চয় জানিবা যা তাৰ নাম চিত্ৰ এতিয়া নানা সৎকৰ্ম নিতে কৰি থাকে আৰু সেইটো হৈছে কোনটোৱে কৰে চিত্ৰই কৰে মনৰ কথা ক আবেগ শুনিও আপেক্ষী আছিলে ক নটক যেন ভিন্ন ৰূপে দেখি মনৰ সংকল্পটো সমস্তে সংসাৰ জাগন স্বপন নিদ্ৰা 3 বৃত্তি সাৰ এতিয়া মনুষ্য মাত্ৰকে আমি প্ৰত্যেকে যিকোনো সময়ত আমি কৰ্মত 3টা কৰ্মত আমি সোমাই থাকোঁ এই 3টা কৰ্ম হৈছে স্বপন জাগন আৰু নিদ্ৰা স্বপনটো আমি ৰাতি সপোন দেখি থাকোঁ আৰু এতিয়া আমি উজাগৰি আছোঁ আৰু নিদ্ৰা প্ৰতিটো জীৱই বা মানুহকে আদি কৰি যিমানবিলাক জীৱ আছে 3টা কৰ্ম কৰি থাকে স্বপন জাগন নিদ্ৰা এই 3টা অৱস্থাৰ বাহিৰ হ'লেতো কি হ'ব মৃতপ্ৰায় হ'ব এতিয়া এই স্বপন জাগন নিদ্ৰা এইকেইটা আমাক কৰাই আছে পৰম পুৰুষ ভগৱন্তই যেনেকৈ অৰ্জুনৰ ৰথখন চলাই লৈ ফুৰিছিল তদ্ৰূপ এই শৰীৰটো আমাৰ ভগৱন্তই চলাই লৈ ফুৰিছে এতিয়া ভগৱন্তৰ আমাৰ আত্মাত অশ্বজল পদ্মৰ অন্ধকোষত এডাল চুলিৰ আগ 10,000 ভাগ কৰি এভাগত যিমানকণ অণু হয় সিমানকণ অনুৰূপে প্ৰত্যেকৰ আত্মাতে আছে যত জীৱ জংগম কীট পতংগম অগণগ জগতেই কায়া সমস্তৰে আত্মাত ভগৱন্ত বিৰাজমান হৈ আছে এতিয়া এই 3টা অৱস্থাৰ বাহিৰ হ'লে আমি মৃতপ্ৰায় হৈ যাম আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত এতিয়া প্ৰত্যেকটো প্ৰাণীতে ভগৱন্ত বিৰাজমান হৈ আছে একদম গজহস্তিৰ পৰা গুৰি পৰুৱালৈকে সমস্তৰে আত্মাত ভগৱন্ত বিৰাজমান হৈ আছে এতিয়া ভগৱন্ত যেতিয়ালৈকে আমাৰ হৃদয়ত থাকিব তেতিয়ালৈকে আমি শৰীৰটোলৈ চলি ফুৰিব পাৰিম
আৰু যিদিনা ইয়াৰ পৰা ভগৱন্ত ওলাই গুচি যাব সেইদিনা আমাৰ শৰীৰটোৰ কোনো অস্তিত্ব নাথাকে। এতিয়া ভগৱন্ত যে আমাৰ আত্মাত বিৰাজমান হৈ আছে আৰু কুৰুক্ষেত্ৰৰ যুদ্ধখন আমাৰ শৰীৰটোৰ ভিতৰতে চলি থাকে। এতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন কি? গীতাত এই কথাকেইটা সুন্দৰকৈ উল্লেখ কৰিছে। কি বুলি কৈছে? এই দেহৰ ৰথ ঘোঁৰা মন, ইন্দ্ৰিয় প্ৰাণ সেনাগণ, বিষয় অৰণ্য সংসাৰৰ, চিত্ৰ বুদ্ধি ধনুবাল লোভ মোহ সুসন্ধান, ভোগ জেমি গয়া ভৈলা তাইৰ। এতিয়া দেহটো হৈছে ৰথ, দেহৰ অৰ্থ ঘোঁৰা মন। অৰ্জুনৰ ৰথখনত 4টা ঘোঁৰা আছিল, 4টা বগা ঘোঁৰা, আৰু চিত্ত বুদ্ধি মন অহংকাৰ, এই 4টা ঘোঁৰাৰূপী আমাৰ দেহ নামৰ ৰথখন মনটোৱে চলাই লৈ ফুৰে। দেহৰ অৰ্থ ঘোঁৰা মন, ইন্দ্ৰিয় প্ৰাণ সেনাগণ, আৰু এই 10 ইন্দ্ৰিয় হৈছে আমাৰ সেনাগণ। চিত্ৰ বুদ্ধি ধনুবান, চিত আৰু বুদ্ধটো আমি ধনুবান হিচাপে ব্যৱহাৰ কৰিছোঁ। লোভ মোহ সুসন্ধান, লোভ আৰু মোহক আমি সুসন্ধান কৰি ফুৰিছোঁ। ভোগ যে মৃগয়া ভৈলা তাৰ, ভোগটো হৈছে মৃগয়া। কেনেকৈ আমি ভালকৈ খাম, ভালকৈ পিন্ধিম, ভালকৈ থাকিম, আমি অকল সদায় এইটোকে চিন্তা কৰিছোঁ। গতিকে এই দেহটো যে আমাক চলাই ফুৰিছে, ইয়াৰ কিন্তু গুৰি পোঠা যেনেকৈ অৰ্জুনৰ ৰথখনত কৃষ্ণই চলাই লৈ ফুৰিছিল, তদ্ৰূপ দেহ নামৰ ৰথখন আমাৰ ভগৱন্ত হৃদয়স্থিত হৈ ভগৱন্তই আমাৰ বাঘজৰীডাল ধৰি আছে। এতিয়া ভগৱন্তই আমাক যেনেকৈ চলাই লৈ ফুৰিছে আমি তেনেকৈ চলি, যেনেকৈ এটা পুতলা বাজি কৰে ৰছীডাল তাক যেনেকুৱা যিটো নৃত্য কৰিব তেনেকৈ চলাব পাৰে, তদ্ৰূপ ভগৱন্তই আমাক এটা পুতলা সদৃশ বাজিকৰ হৈ আমাক নচুৱাই আছে আৰু আমি নাচি আছোঁ। এইটোৱে হৈছে মনৰ 4টা ৰূপ, আৰু কুৰুক্ষেত্ৰ যুদ্ধখন আমাৰ শৰীৰৰ মাজতে চলি আছে। আমি যিমানখিনি কৰ্ম কৰিলেও সমস্তখিনি ভগৱন্ততে অৰ্পণ কৰিব লাগে। যি কৰ্মই কৰোঁ ভগৱন্তক অৰ্পণ কৰি আমি কৰিব লাগে, আৰু ভগৱন্তত আমি শৰণ গ্ৰহণ কৰিব লাগে। এতিয়া আমি শৰণ যে লওঁ, আমি কোনোবাই সত্ৰাধিকাৰৰ ওচৰত লওঁ, কোনোবাই শৰণ আমি শৰণাচাৰ্যৰ ওচৰত লওঁ, আৰু এই শৰণ যেতিয়া আমি ল'বলৈ যাওঁ, শৰণাচাৰ্য বা সত্ৰাধিকাৰ শৰণ আমাক ক'ত দিয়ে? ভগৱন্তত শৰণ, ভগৱন্তত ভজন, আৰু ভগৱন্তত আমাক ভক্তি কৰিবলৈ দিয়ে। এতিয়া শৰণ, তালবীয়া শটোৱে ক'লে শৱদেহটো, ৰটোৱে আত্মাৰ লগত ৰমন, আৰু মধনীয়া নটো হৈছে ন আনন্দ। আমি এই শৱদেহটোলৈ আত্মাৰ লগত ৰমন কৰি ন আনন্দত থাকিব লাগে। হৃদয়ানন্দ, সহজানন্দ, স্বৰূপানন্দ, নিত্যানন্দ, সদানন্দ, দয়ানন্দ, পৰমানন্দ, নিত্যানন্দ, এনেকৈ 9বিধ আনন্দ আছে। কিন্তু আমি শৱদেহটোলৈ আত্মাৰ লগত ৰমন কৰি 9 আনন্দৰ ভিতৰত যদি আমি থাকিব পৰা নাই, তেতিয়া আমি শৰণ 2টা প্ৰকাৰে লওঁ। এক প্ৰকাৰৰ শৰণ হৈছে ভগৱন্তত শৰণ, আৰু দ্বিতীয়টো শৰণ হৈছে আমি তালবীয়া শটোৱে শৱদেহটো, আৰু মধনীয়া ন, ৰণ মানে হৈছে যুদ্ধ। যিসকলে আমি কাৰোবাৰ চেহেৰা ধুনীয়া, কাৰোবাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, কাৰোবাৰ গাড়ী মটৰ আছে, এইখিনিক লৈ যিখিনিয়ে গৰ্ব অহংকাৰ কৰে, এই শৱদেহটোলৈ আমি কি কৰি আছোঁ? ৰণ কৰি আছোঁ। আমি ভগৱন্তত প্ৰকৃতাৰ্থত শৰণ লৈছোঁনে শৱদেহটোলৈ আমি ৰণ কৰি আছোঁ, এইটো নিজেহে উপলব্ধি কৰিব পাৰিম। কিন্তু শৰণ ভজন ভক্তি আমাৰ গোসাঁই হওক বা শৰণাচাৰ্যই হওক ক'ত ল'ব দিছিলে? ভগৱন্তত। কিন্তু আমি শৰণ ভজন ভক্তি ক'ত ক'ত কৰি আছোঁ? আমাৰ ভাগৱতে পদবন্ধে উল্লেখ কৰিছে। কি বুলি কৈছে? ঘৰত শৰণ ভাইজাত ভজন
পুত্ৰত ভকতি কৰে এহি হেতু নৰে সংসাৰে মজিয়া আত্মঘাত কৰি মৰে। এতিয়া আমি শৰণ ক'ত লৈ আছে যি ঘৰত শৰণ, ভজন ক'ত লৈছোঁ ভাজ্যা কৰা গীত, আৰু ভক্তি ক'ত কৰি আছোঁ আমি ল'ৰা ছোৱালীকেইটাত ভক্তি কৰি আছোঁ। কিন্তু আমাক শৰণাচাৰ্য বা সত্ৰাধিকাৰে ক'ত শৰণ ভজন ল'ব দিছিল? ভগৱন্তত শৰণ, ভগৱন্তত ভজন আৰু ভগৱন্তত ভক্তি কৰিবলৈ দিছিল। যদি আমি সত্ৰাধিকাৰ বা শৰণাচাৰ্য মতে যদি আমি শৰণৰ নীতি নিয়ম পালন কৰোঁ তেতিয়া আমাৰ শৰণ ৰ'ব। যদি আমি তেওঁলোকৰ নীতি আদৰ্শ পালন নকৰোঁ তেতিয়া আমাৰ শৰণ নৰয়। এতিয়া ভগৱন্তৰ 14খন ভুৱনৰ বাজত বুলি কৈছে যে ৰত্নময় বিমানৰ পৰম নিৰোজ শৰীৰ প্ৰকাশে ভকতৰ চতুৰ্ভুজ ৰংগে সংগে লৈয়া লক্ষী সম নাৰীগণে মধ্যে প্ৰেমভাৱে কৰে কৃষ্ণৰ কীৰ্তন। এতিয়া ভগৱন্তৰ যিখন পুৰী, এই ভগৱন্তৰ পুৰীখন ক'ত আছে? 14খন ব্ৰহ্মাণ্ডৰ বাজত, তাত ভকত আৰু ভগৱন্তৰ কাৰণে নিৰ্মাণ কৰা আছে। তাত ভকতৰ চতুৰ্ভুজ ৰূপ আৰু ভগৱন্তৰ চতুৰ্ভুজ ৰূপ। 84খন নৰক আছে কিন্তু বৈকুণ্ঠ এখনহে আছে। এতিয়া এই বৈকুণ্ঠত কোন থাকিব পাৰে? ভকত আৰু ভগৱন্তহে থাকিব। এতিয়া ইয়াত কৈছে যিটো স্থানে নাহি মহা কালৰ বিক্ৰম ভকতহে পাৱে সিটো দেৱৰ দুৰ্গম। এতিয়া ইয়াত কালৰ কথা উল্লেখ কৰিছে। কাল মানে হৈছে সময়। এতিয়া কাল দুটা প্ৰকাৰ। এক প্ৰকাৰৰ কাল হৈছে আগৰ ঋষিমুনিসকলৰ যি ব্ৰহ্মবাক্য, ঋষিমুনিসকলে যাক যিটোকে হয় বুলি কয় সেইটোৱে হৈ যায়। আৰু অন্যটো কাল মানে হৈছে সময়। কালক্ৰমে মিলাই বাক্য বিষয়ৰ সুখ। আমি এইটো শৰীৰতে 4টা অৱস্থা পাওঁ। প্ৰথমটো আমাৰ শিশুকাল, দ্বিতীয়টো হৈছে কুমাৰকাল, তৃতীয়টো হৈছে যৌৱনকাল আৰু 4 নম্বৰটো হৈছে বৃদ্ধকাল। গতিকে আমি এইটো শৰীৰতে 4টা অৱস্থা পাওঁ। তাৰপাছত ভকতকে পাৱে সেইটো দেৱৰ দুৰ্গম। এতিয়া সেই ভগৱন্তৰ লগত থাকিবৰ কাৰণে চতুৰ্ভুজ মূৰ্তি লৈ অকল তাত ভকতেহে পাৰে। এতিয়া আমি ভকত হ'বলৈ হ'লে আমি ভকত হৈছোঁ নে নাই, 3 বস্ত্ৰ পিন্ধিলে আমি ভকত হৈ নাযাওঁ। এতিয়া ভকত হ'বলৈ হ'লে আমি 4টা ভনীতি পালন কৰিব লাগিব। এই 4টা ভনীতি হৈছে, প্ৰথম ভটো হৈছে ভজন। ভজন ল'ব লাগিব আমি এক ঈশ্বৰত। দ্বিতীয় ভটো হৈছে ভোজন, আহাৰ আমাৰ সাত্বিক হ'ব লাগিব। আৰু তৃতীয় ভটো হৈছে ভূষণ। ভূষণ মানে হৈছে আমি নিজেই পিন্ধা বাণী অলংকাৰৰ পৰা, ভগৱন্তৰ বাণী অলংকাৰৰ পৰা আমি নিজেই পিন্ধা বস্ত্ৰ অলংকাৰলৈ আমাৰ সাত্বিকতা হ'ব লাগিব। ভজন, ভোজন, ভাষণ, ভূষণ। 3 নম্বৰটো ভাষণ। ভাষণটো আমাৰ কেনেকুৱা হ'ব লাগিব? ভজন আৰু ভোজন সাত্বিক হ'লেহে আমাৰ ভাষণ শুদ্ধ হ'ব। আৰু এই 4টা ভনীতি পালন কৰাজনকে ভকতৰ শাৰীলৈকে উত্তৰণ কৰিছে। এতিয়া আমি ভকত হ'বলৈ হ'লে আমি ভকত শব্দটোৰ অৰ্থ নাৰদীয় পুৰাণৰ পৰা আনিছে। এতিয়া ভটোৱে কি কৈছে? ভপদে ভকতৰ ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন কপদে কৃষ্ণ ভজি
প্ৰবীত পৰম এই আত্মাত দেশন্ত কৃষ্ণ সমস্ততে সম তপদে তত কলো ভিবা সৰ্বক্ষণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ তাকে খে বলিয় ভকত জানিবা নিশ্চয় নিজে ভজি কুলকয়ো ধাৰ কৰয় নিজে ভজি কুলকয়ো ধাৰ কৰয়। এতিয়া এই হৈছে ভকত। ভকত শব্দৰ অৰ্থ নাৰদীয় পুৰাণৰ পৰা আনিছে। আমাৰ যেনেকৈ ডাক্তৰৰ ওচৰত গ'লে, চিকিৎসকৰ ওচৰত গ'লে এডাল থাৰ্মোমিটাৰ থাকে আৰু থাৰ্মোমিটাৰডাল আপোনাৰ গাত লগাই দিয়াৰ লগে লগে আপোনাৰ কিমান মাত্ৰা জ্বৰ উঠিছে থাৰ্মোমিটাৰডালে কৈ দিয়ে। আৰু ভকতৰ এডাল থাৰ্মোমিটাৰ আছে, নিজে নিজক জুখি চাব পাৰে। নিজে নিজক জুখি চালে গম পাওঁ মই ভকত হৈছোঁ নে নাই। এইটো আনে কিন্তু ক'ব নোৱাৰিব। গতিকে 4টা ভনীতি পালন কৰি আমি ভকতৰ শব্দটোৰ অৰ্থৰ মাজত সোমাব পাৰিছোঁনে নাই, এইটো ইয়াক নিজেহে উপলব্ধি কৰিব পাৰিম। এতিয়া ভকতৰ নিমিত্তে মাধৱে আশা থান খহি পৰি কোটি কোটি ব্ৰহ্মাণ্ড বুলি কৈছে। এতিয়া ভকতৰ কাৰণেহে ভগৱন্তৰ যিখন বৈকুণ্ঠ, এই বৈকুণ্ঠখন নিৰ্মাণ কৰি ৰাখিছে। তাত কিন্তু অন্য লোক যাব নোৱাৰে। এতিয়া ভকত আৰু ভগৱন্ত হৈছে অভিন্ন। এতিয়া কলিযুগত আমি পোনপটীয়াকৈ ভগৱন্তক কোনোৱেও সেৱা পূজা নমস্কাৰ কৰিবলৈ নাপাওঁ। এতিয়া ভগৱন্তই কৈছে এজন ভকতকো যদি সেৱা পূজা নমস্কাৰ কৰা যায়, মোক আৰু বেলেগ এটা সেৱা পূজা নমস্কাৰ কৰিব নালাগে। সেইকাৰণে কলিযুগত ভকত সেৱাই হৈছে শ্ৰেষ্ঠ সেৱা। এতিয়া আমি এজন ভকতক দেখাৰ লগে লগে কি কৰিব লাগিব? ভাগৱতৰ 11 স্কন্ধৰ উদ্ধৱ সংবাদত সুন্দৰকৈ উল্লেখ কৰিছে। কি বুলি কৈছে? এই মোৰ ভকতক দেখি কৰৈ নমস্কাৰ 10 কোটি কোটি পাপ জানিবা তাহাৰ সেহি পুণ্যে বঞ্চে গয়া বিষ্ণুৰ পুৰিক পৰময়ানন্দে থাকে মাধৱৰ সহিত। সেইকাৰণে কলিযুগত ভকত সেৱাই হৈছে শ্ৰেষ্ঠ সেৱা। মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে। কোনজন ভকতক সেৱা কৰিবলৈ কৈছে? এই কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিত নলংঘয়। এতিয়া সেইজন ভকতৰ সং ল'লে আমি তৰিব পাৰিম। কৃষ্ণ পদমাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিত নলংঘয়। গতিকে সেইজন ভকতৰ আশ্ৰয় ল'লেহে আমি ইয়াৰ পৰা তৰি যাব পাৰিম। এতিয়া বহুলোকে কয় তৰা আৰু মৰা। এতিয়া বহুতে প্ৰশ্নকে কি মানুহ নমৰে নেকি, ভকত নমৰে নেকি? এতিয়া মৰে কোনজন তৰে কোনজন এইটো আমাৰ ভাগৱতে সিদ্ধান্ত দিছে। এতিয়া মৰে কোনজন? এই মৰণ সময়ে যিটো আয় বাপ কৰি
সিউজনে যায় যেন সংসাৰ কমৰি। মৰণৰ সময়ত যিজনে আই ঐ বাপে বুলি কৈ হিয়া ঢুকিয়ে কান্দিল সেইজন মৰিল বুলি কৈছে। এতিয়া তৰে কোনজন? এই মৰণ সময়ে যিটো ৰাম কৃষ্ণ হৰি, সিউজনে যায় যেন সংসাৰ কতৰি। যিজনে মৰণৰ সময়ত ৰামকৃষ্ণ বুলিব পাৰিলে সেইজন তৰিল বুলি কৈছে। আমি আচলতে এইটো ৰিহাৰ্চলে কৰি আছোঁ। যেনেকৈ আমি এখন ভাওনা কৰিলে ৰিহাৰ্চল কৰি কৰি ভাওনা দিনা ধৰা পৰে কোনজন ভাৱৰীয়াই ৰিহাৰ্চল ভাল কৰিছিলে। গতিকে আমি এইটো ৰিহাৰ্চলে কৰি আছোঁ। আমাৰ ভাওনাখন একেবাৰে শেষৰ দিনা হ'ব, যিদিনা আমি ইয়াৰ পৰা যাব হ'ব। এতিয়া এই ভাওনাখনে আমি প্ৰত্যেকে একো একোজন ভাৱৰীয়া। এতিয়া আমি ভকতৰ ভাও লৈছোঁনে প্ৰকৃত ভকতৰ ভাওনা কৰিছোঁ, সেইদিনাহে আমাৰ ৰিজাল্টটো ওলাব।